हेलो फ्रेंड्स मैं मौसुमी आज आपनालोকৰ মাজত মই পুনৰ আহিছো এটা নতুন ভিডিও লৈ আজি ভিডিওটোত মই আপোনালোকক এটা নতুন ডিজাইনৰ ব্লাউজ কাটিংৰ বিষয়ে দেখাব বিচাৰিছো গতিকে আপোনালোকে চাব ভাল লাগিলে নিশ্চয় লাইক আৰু কমেন্টস কৰিব আজি মই আপোনালোকক বট নেক ব্লাউজত ফুল হুকৰ কাটিংটো আপোনালোকক দেখাব বিচাৰিছো গতিকে কেনেকৈ কৰা হয় হেতু আপোনালোকে চাব ভিডিওটো শেষলৈকে ভাল লাগিলে নিশ্চয় লাইক আৰু কমেন্টস কৰিব তাৰ কাৰণে মই এখন লাইলিন কাপোৰ লৈছো আৰু লাইলিন কাপোৰটো ইয়াতে মই ডাবল ফোল্ড কৰি লৈছো আপোনালোকে দেখিছে এইটো সব ডাবল ফোল্ড কৰা আছে এটা এই ডাবল ফোল্ড কৰি এই লাইলিন কাপোৰৰ প্ৰথমতে মেজাৰমেন্ট খিনি লৈ লম কাৰণ মেজাৰমেন্টটো সদায় আমি লাইলিন কাপোৰতে কৰিব লাগিব তাৰ পিছতে আমি ব্লাউজ পিছত কাটিংটো কৰিব লাগিব সো এতিয়া চাও আপোনালোকে ইয়াতে দেখিছে মেজাৰমেন্টৰ কাৰণে কাপোৰটো ডাবল ফোল্ড কৰা হৈ গৈছে আৰু এটা মই মেজাৰমেন্টটো প্ৰথমতে কান্ধৰ পৰা মই স্টাৰ্ট কৰিম আৰু কান্ধৰ কাৰণে মই মেজাৰমেন্ট লবৰ কাৰণে ইয়াতে প্ৰথমতে কান্ধটো মই লম ইয়াতে 2.5 আৰু 5.5 যেটো আমাৰ জেনাৰেল মেজাৰমেন্ট হেতুৱে হ'ব একে থাকিব কৰবাতহে দুই এটা মানে চেঞ্জ কৰিব লাগিব হেতু মই আপোনালোকক কৈ যাম সো এটা মই লৈছো 2.5 আৰু 5.5 কান্ধৰ কাৰণে তাৰ পিছত মাৰ্কিংটো ভালকৈ আপোনালোকে দেখা নাপাব পাৰে হেতুৰ কাৰণে মই চেঞ্জ কৰি লৈছো মাৰ্কিংটো এইটো মই পিংক কালাৰ দিয়ে কৰি দিলো এইটো সব 2.5 আৰু এই যেটো 5.5 আছিল তাৰে পৰা মই 6ত দাগ দিছো আৰ্ম হোলৰ কাৰণে তাৰ পিছত এইফালে যেহেতু এটো বট নেক হ'ব ফ্ৰন্ট সাইডটো হেতুৰ কাৰণে ইয়াতে মই 2.5 ত মাৰ্কিং কৰিছো তাৰ পিছত এইখিনি আমাৰ হৈ গল আৰু চেষ্টৰ মেজাৰমেন্ট লম মই এটা চেষ্টৰ এটো হৈছে 36 চেষ্ট গতিকে 9ত দাগ দিছো আৰু এক্সট্ৰা ভিতৰত ৰাখিব কাৰণে 3 ইঞ্চি ৰাখিব তাৰ পিছত এটো দৈৰ্ঘ্য দিছো 14 ইঞ্চি এতিয়া মই মাৰ্কিং খিনি কৰি লম মাৰ্কিং খিনি কৰাৰ পিছত এটা মাৰ্জিন টানি লৈছো মাৰ্জিনটো টানাৰ পিছত এটা শেপ দিবৰ কাৰণে মই মেজাৰমেন্ট খিনি কৰিম গতিকে এতিয়া আপোনালোকে চাই থাকিব প্ৰথমতে মাৰ্জিনটো মই টানি লম আৰ্ম হোল শেপ দিবৰ কাৰণে ইয়াতে মই লৈছো 1 ইঞ্চি আৰু ফ্ৰন্টত লৈছো মই হাফ ইঞ্চি শেপটো মই এটা দি লম শেপটো দি উঠি এতিয়া আমি চেষ্টৰ মেজাৰমেন্ট কৰিব লাগিব তাৰে কাৰণে মই 9.5 ত দাগ দিছো ওপৰৰ পৰা আৰু এইফালে পঠালৈকে মই 6 ইঞ্চি মই দাগ দিছো তাৰ পিছত এইফালে হাফ ইঞ্চি ওপৰৰ ফালে মই দাগ দি লৈছো দাগ দি শেপটো মিলাই ললো চেষ্টৰ লগত আৰু চেষ্টৰ যেটো 9.5 ৰ পইণ্টছ আছিল তাৰে পৰা মই সিধাকে মাৰ্জিন টানিছো তাৰ পিছত এটো চাও এখিনি 1.5 ইঞ্চি মই ইফালে আগবঢ়াই দিম আৰু 1.5 ইঞ্চিটো ইফালে ৰাখি পিছফালে আগবঢ়াই দিম আৰু এই তিনিটা পইণ্টছ মই মিলাই দিম ওপৰৰ পইণ্টছটোৰ লগত দুটা তলৰ পইণ্টছটো মই মিলাই দিছো সো এইখিনি আমাৰ হৈ গল আৰু এনেকৈ আমি সিলাই কৰিব লাগিব বাকি কাটিংটো কেনেকৈ কৰিব লাগিব হেতু মই আপোনালোকক বেলেগ এখন ব্লাউজ আছে বাৰু মই তাতে আপোনালোকক দেখুৱাই দিম কাৰণ এইখনো মই হেতু হিচাপতে কাটিছো গতিকে এনেকৈ মাজতে এনেকৈ সিধাকে মাৰ্জিন টানি লৈ সমানকে কাটিংটো কৰি ল'ব তাৰপিছত ইয়াতে যেটো হুক হ'ব হুকটো এইখিনি গুটেই হোল গুটেই মানে ওপৰৰ পৰা তললৈকে গুটেই হুকটো লগাব পাৰিব গতিকে এটো ফুল হুক হ'ব আপোনালোকে এনেকুৱাকে ব্লাউজ চিলাব পাৰিব এটো ডিজাইনটো ব্লাউজ চিলাব পাৰে বট নেকটো যেহেতু এটা আমাৰ ফ্ৰন্ট সাইড হৈ গল এটো বেক সাইডৰ মেজাৰমেন্ট লৈছো বেক সাইডৰ মেজাৰমেন্টটো প্ৰায় একে 2.5 আৰু 5.5 আৰ্ম হোল একে থাকিব আৰু নেকটো একেই থাকিব যেহেতু বট নেক হয় ফ্ৰন্ট সাইডটো বেক সাইডটো বট নেক দিব পাৰে তাৰ পিছত যেহেতু আমাৰ 36 হয় কাৰণে 9ত দাগ দিলো আৰু এক্সট্ৰাকে 1.5 ইঞ্চিত মই দাগ দিলো আৰু দৈৰ্ঘ্যটো 14 থাকিব এইখিনি একে থাকিব গুটেইখিনি মেজাৰমেন্ট প্ৰায় একে চেঞ্জ নহয় তাৰ পিছত এইখিনি আমাৰ হৈ গল পইণ্টছ কিটাত এটা মই মাৰ্জিনটো টানি লম আৰু বেক সাইডৰ যিখিনি মেজাৰমেন্ট আছিল মেজাৰমেন্ট খিনি আমাৰ গুটে হৈ গৈছে তাৰ পিছত পিঠিটো যদি আপোনালোকে বেলেগ ডিজাইন দিব পাৰে তেনেহলে ডিপকে কাটিব পাৰে তেতিয়া আপোনালোকে অলপ বেছিকে ল'ব লাগিব যেহেতু এটো মই বট নেকেই দিম হেতু কাৰণে 2.5 লৈছো বাকি এইখিনি হৈ গল এইখিনি কাটিং কৰিলে আপোনালোকৰ বেক সাইডটো ওলাই যাব